এটি এটি ক্ষণ যেন পুতাৰে ধন এনে হেৰুৱালে নাহে উভতি বহুৱাব মোৰ কান্ত মন কাজেৰে মহোদয়া মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ শিক্ষাৰ্থীসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল পোনপ্ৰথমে আপোনালোক সকলোলৈকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ এই দিনৰ বাবে। আজি আমাৰ বাবে এটা মধুৰ মুহূৰ্ত, কিয়নো আজিৰ এই পবিত্ৰ মুহূৰ্তটোতে আমাৰ শিক্ষাগুৰুসকলে আজিৰ দিনটোত আমাক ইয়ালৈ আমন্ত্ৰণ জনাই আমাক অলপমান মৰম যাচিব বিচাৰিছে। মই এই বিদ্যালয়ৰ পৰাই মোৰ প্ৰাথমিক শিক্ষা মই সমাপ্ত কৰিছিলোঁ আৰু হাইস্কুললৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু এতিয়াও মই গৌৰৱে ক'ব বিচাৰোঁ যে মই অন্য ইংৰাজী বিদ্যালয়ৰ পৰা আহিছিলোঁ। অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাক ইমানবোৰ সুবিধা কৰি দিয়াৰ বাবে দুআষাৰ ক'বলৈ প্ৰথমতে মোৰ সকলো যিখিনি কৰিবলৈ পাইছোঁ ইমান কৰিব পাৰিছোঁ, ইমান কষ্ট কৰাৰ পাছত মা দেউতাক দিব বিচাৰিছোঁ। কাৰণ বিশেষকৈ মা ইয়াত যিমানবিলাকৰ মা বহুত আছে তেওঁলোক সকলোৱে সদায় ইমান যত্ন কৰে। স্কুল ওলাই যোৱা সময়লৈকে তেওঁলোকে সদায় ভাত খালে নে নাই, মোৰ আমুকটো ক'ত আছে, মোৰ তামুকটো ক'ত আছে, সকলোৱে মায়ে মোৰ ক্ষেত্ৰততো চব মাকে দিব বিচাৰোঁ। সদায় মোৰ চুলিখিনিলৈকে মোৰ মায়ে খনিয়াই মেলি দিয়ে, ধৰা গাঁঠিবলৈ নোৱাৰোৱে সদায় মায়ে কৰি দিয়ে। আৰু দেউতা বাৰু ইমান নাহে এইবিলাক ক্ষেত্ৰত, মায়ে যথেষ্ট লাগি মেলি থাকে। আজি সদায় মাইকটো ল'লে ইমানেই ভয় লাগে, আজি ইমানেই ভয় লাগিছে, কিন্তু আজি অলপ কম বুলি ভাবি আহিছোঁ যে ইমান ক'ব পাৰিম আৰু। তাৰপিছত সকলোখিনি মাকে দিব বিচাৰোঁ। তাৰপিছত দ্বিতীয়তে ক'বলৈ গ'লে এষাৰ কথা আছে, শিক্ষক হৈছে এডাল মমবাতিৰ দৰে যি নিজে গলি আনক পোহৰ দিয়ে। শিক্ষকসকলেও যথেষ্ট সহায় কৰে। আৰু হাইস্কুল নিম্নান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলকে মোৰ আন্তৰিক অভিনন্দন। শিক্ষাগুৰুসকললৈ মানে নমস্কাৰ জনালোঁ। প্ৰাথমিক শিক্ষাৰ পৰা যি মই হাইস্কুল শিক্ষালৈ উত্তীৰ্ণ হোৱালৈকে যি মই চাৰিবেটেৰ লগত কষ্ট কৰিছিলোঁ, যি তোমাৰ সাহস ধন্যবাদ। আচলতে নিজৰ ভাল লাগিছে যে এটা অনুষ্ঠান ছাৰ-বাইদেউসকলে আমাক মুকলি কৰিছে। আজিলৈকে মই কোনো ভাষণ দিয়ে পোৱা নাই, ভাষণ দিওঁতে মুখটো মানে চব ৰঙা হৈ যায়। পঢ়াৰ কথা ক'বলৈ মানে মেট্ৰিকৰ সময়ত চব মানে অকল মই বুলি চিৰিয়াছ নহওক, চব চিৰিয়াছৰ ল'ৰা ছোৱালী। মই মানে 6টা বজাৰ পৰা 12টালৈকে পঢ়িছিলোঁ। মা ওচৰত আছিলে, দেউতাটো আমাৰ প্ৰায়ভাগ ঘৰ নাথাকেই।
দেউতা ডিউটি থাকে, তাৰপিছত দাদাও ঘৰত নাথাকে, তেওঁ থাকি দিয়ে। মায়ে চব যত্ন লৈছিলে, মোক খোৱা বোৱা, মোৰ স্বাস্থ্য দেখি চবে কয় মানে